24 বছৰৰ পাছত দিছপুৰক বাই বাই ৰকিবুল হুছেইনৰ পুত্ৰক স্থান দিয়াৰ সপোন বুকুত লৈ বিধায়ক আবাস ত্যাগ ৰকিবুল হুছেইনৰ দিছপুৰ বিধায়ক আবাস ব্লকৰ সি ব্লকৰ 4 নম্বৰ আবাসৰ পৰা প্ৰস্থান কৰিলে ৰকিবুল হুছেইন আৰু পৰিয়ালে কোনোবাই যদি খুলিছে এসি আন কোনোবাই বাহিৰলৈ উলিয়াইছে আবাসটোৰ পৰা বয় বস্তু কাৰণ এয়া যে বিদায়ৰ সময় 2001 চনৰে পৰা সামগ্ৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি 2006 2011 2016 আৰু 2021 চনত সামগ্ৰী সমষ্টিৰ পৰা ৰকিবুল হুছেইন জয়ী হৈ আহিছিল 2024ত ধুবুৰীৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাত তেওঁ পঞ্চমটো বিধায়কৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে সামগ্ৰী সমষ্টিত 24 বছৰ ৰকিবুল হুছেইন 7 বছৰ ৰকিবুলৰ পিতৃ নুৰুল হুছেইন বিধায়ক হৈ আছিল 30 বছৰ পিতা পুত্ৰই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰাৰ পাছত ৰকিবুল হুছেইনে তেওঁৰ পুত্ৰ তানজিলক বিধায়ক কৰিবলৈ চেষ্টা কৰিছিল যদিও সেই সুবিধা সমষ্টিবাসীয়ে নিদিলে উপনিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ পৰাজয় মৰ্মাহত কৰিলে ৰকিবুল হুছেইনক সাংসদ হোৱাৰ পাছতো বিধায়ক আবাস ত্যাগ কৰা নাছিল ৰকিবুল হুছেইনে সামগ্ৰিক পৈতৃক সম্পত্তি হিচাপে গণ্য কৰা ৰকিবুল হুছেইন প্ৰায় নিশ্চিত আছিল সামগ্ৰী সমষ্টিত তানজিল হুছেইন জয়ী হৈ থিতাপি ল'ব এই বিধায়ক আবাসতে পিছে দীপ্তিৰঞ্জন শৰ্মাৰ বিজয়ে সেই আশাত পেলালে চেঁচা পানী পত্নীৰ উপস্থিতিত বিধায়ক আবাস ত্যাগ কৰিলে ৰকিবুল হুছেইনে পিছে এয়া বিদায় নহয় আকৌ এই আবাসলৈ আহিব তেওঁলোক এই ঘোষণা ৰকিবুল হুছেইনৰ পত্নীৰ ৰকিবুল হুছেইন নাগৰে তেওঁ এতিয়া সাংসদ হ'ল তেওঁ দিল্লীত আছে তাত পাৰ্লিয়ামেণ্ট চলি আছে তেওঁ যোৱাকালি মোক তাৰ পৰাই ক'লে যে এইটো নিয়মেই আছে ঘৰটো খালী কৰিব লাগিব এইটো গতিকে তুমি আগতীয়াকৈ কালি গৈ পেলাই মানে আজি কথা ক'লে আজি গৈ তুমি নিজে ঘৰটো খালী কৰি দিয়াগৈ সেইকাৰণে মই আহি পেলাই ঘৰটো খালী কৰি দিছোঁ সেইটো পিছে সময়হে ক'ব পৰৱৰ্তী সময়ত ফুলিব কাৰ কপাল অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক